এটা প্ৰশ্ন আহিছিলে 30 নম্বৰত যে 2 ভাগৰ 7 সেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা চুকৰ পৰিধি হ'ল বৃত্ত চুকৰ পৰিধি। এতিয়া বৃত্ত চুক বুলি ক'লে আমি কি জানো, এটা বৃত্তক যদি দুটাল ব্যাসে লম্বভাৱে কটাকটি কৰে, এটা 90 ডিগ্ৰী কোণ উৎপন্ন কৰে, তেতিয়াহ'লে বৃত্তটো 4টা সমান ভাগত ভাগ হয়, প্ৰতিটো ভাগক এটা চুক বোলে। এতিয়া বৃত্তৰ কালি হ'ল পাই আৰ স্কুৱেৰ, গতিকে এই বৃত্ত চুকৰ কালি যিহেতু 4 ভাগৰ 1 পাই আৰ স্কুৱেৰ। বৃত্তৰ পৰিধি বুলি ক'লে এই বৃত্ত ৰেখাডালৰ মুঠ দিশ সেইটো হ'ল 2 পাই আৰ। গতিকে বৃত্ত চুকৰ চাপৰ দৈৰ্ঘ্য বুলি ক'লে অকল এইখিনি চাপৰ এই অংশখিনিৰ দিশ কিমান, সেইটো কি হয়, গোটেই বৃত্তটোৰ 4 ভাগৰ 1 অংশ, সেইকাৰণে 4 ভাগৰ 1 পূৰণ 2 পাই আৰ। এতিয়া প্ৰশ্নটোত সুধিছে বৃত্ত চুকৰ পৰিধি বুলি কোৱাৰ লগে লগে এইটো আৰু এইটো আহি যাব, তাৰমানে বৃত্ত চুকৰ পৰিধি কি 1/4 ইনটু 2 পাই আৰ, এইটো হ'ল চাপৰ দিশ প্লাছ এই ব্যাসাৰ্ধ দুটা 2i আৰ। গতিকে ইয়াতে আৰৰ মান 2 ভাগৰ 7 বহাই দিলেই হ'ল। আমাক কি দিয়া আছিলে, এইটো 2 2 4 কাটিলোঁ, পাইৰ মান 7 ভাগৰ 22, আৰৰ মান 2 ভাগৰ 7 দিয়া আছিলে এইটো, আৰু 2i আৰ মানে এইটো এটা ব্যাসাৰ্ধ এইটো এটা ব্যাসাৰ্ধ, তাৰমানে এইটো হৈ গ'ল বৃত্ত চুকৰ পৰিধি, এইটো আৰু এইটো। গতিকে এইটো 2 2 কাটা গ'ল, এটা কি হ'ল 7 7 কাটা গ'ল, 2 11 গুণ 22, তাৰমানে এতে হৈ গ'ল আমাৰ 2 ভাগৰ 11 যোগ 7, তাৰমানে কিমান হ'ব এইটো 2 7 গুণ 14 আৰু 11 25, 25ৰ আধা কিমান 12.5, হৰণ কৰি চাবা, এইটো সৰল কৰি চাবা আৰু এইখিনি